তিনিখনকৈ ব্ৰহ্মপুত্ৰৰ যি স্লুইচ গেট সেই স্লুইচ গেটেৰে এতিয়া বিশেষকৈ বানমুখ পানবেচা আদি অঞ্চলৰ যি পানী সেই পানী বিশেষকৈ তাত আহি যিহেতু জমা হয় আৰু সেই পানী ওলাই যোৱাৰ ক্ষেত্ৰত তিনিখন স্লুইচ গেটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আমি দিনৰ ভাগত আমি দেখিছিলোঁ যে যথেষ্ট তাত মেটেকা আছে। জলসম্পদ বিভাগে স্থানীয় যি লোক আছে সেই স্থানীয় লোকৰ জৰিয়তে মেটেকা চাফা কৰি থকা হৈছিল বা তিনিখন স্লুইচ গেটেৰে সেইফালে যাতে পানী সোনকালে গৈ ব্ৰহ্মপুত্ৰত পৰে আৰু নিষ্কাশন হয় তাৰ কিছু ব্যৱস্থা কৰিছিল। আৰু এতিয়া নিশাৰ ভাগত আমি দেখুৱাইছোঁ যে ONGCৰ সৈতে এটা ONGCৰ বৃহৎ দলে ইয়াত কাম কৰি আছে আৰু মন্ত্ৰী বিমল বৰা ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকে বিশেষ মেচিনৰ জৰিয়তে ইয়াৰ পানী পাম্প কৰি তেওঁলোকে ব্ৰহ্মপুত্ৰৰ ফালে পেলাইছে আৰু বিশেষকৈ ইয়াৰ পৰা যিকেইখন স্লুইচ গেট সেই স্লুইচ গেটেৰে যাতে খুব খৰতকীয়াকৈ পানী নিষ্কাশন কৰিব পাৰে, পানী যাতে লৈ যাব পাৰে আৰু তেতিয়াহে শিৱসাগৰৰ যিটো বান পৰিৱেশ সেই বান পৰিৱেশটো এক প্ৰকাৰ নিয়ন্ত্ৰণ হ'ব বা স্বাভাৱিক ৰূপলৈ আহিব। আৰু এই মুহূৰ্তত মন্ত্ৰীগৰাকী যিহেতু আছে, মন্ত্ৰী ডাঙৰীয়া, আজি দিনৰ ভাগত যিহেতু আপুনি স্লুইচ গেট কেইখন পৰিদৰ্শন কৰিছিলে আৰু এতিয়া যিটো আমি প্ৰক্ৰিয়া ইয়াত দেখিছোঁ এই গোটেই প্ৰক্ৰিয়াটো ONGCৰ লগতো যিহেতু আপোনালোকে টাই আপ কৰিছে, কেনেকুৱা ধৰণে হৈছে? হয়, আজি দিনৰ ভাগত আমি আমাৰ এই ব্ৰহ্মপুত্ৰৰ যিটো ডাইক আছে সেই ডাইকত থকা তিনিওখন স্লুইচ গেট আৰু দৰিকাত থকা এই স্লুইচ গেটকেইখন আমি পৰীক্ষা কৰিছিলোঁ যে কিমান পানী ডিছচাৰ্জ হৈ আছে। আৰু সেই পৰীক্ষা সময়ছোৱাতে আমি ভাবিছিলোঁ যে এই চাৰিখন স্লুইচ গেটেদি যিমান পানী ডিছচাৰ্জ হৈ আছে তাৰ অতিৰিক্ত পানী আমি বাহিৰলৈ পঠিয়াব পাৰোঁ নেকি। আৰু সেই চিন্তাৰে আঁত ধৰি মই ONGCৰ ED আমাৰ ইয়াতে উপস্থিত আছে, তেখেতক মই যোগাযোগ কৰিলোঁ যে আপোনালোকৰ ওচৰত এনেকুৱা ইকুইপমেণ্টছ আছে নেকি যে আমি আৰু বেছি পানী ডিছচাৰ্জ কৰিব পাৰোঁ। আৰু তেখেতে লগে লগে সন্মতি জনালে যে হয়, তেওঁলোকৰ ওচৰত কেইবাটাও এনেকুৱা ডিৱাটাৰিং কৰা ইকুইপমেণ্টছ আছে আৰু আমি সেইখিনি প্ৰভাইড কৰিম এনেকুৱা ধৰণে মোক ক'লে। আৰু লগে লগে তেওঁলোকক ইয়ালৈ আহিবলৈ ক'লোঁ আৰু আহিয়ে তেখেতসকলে এখন क्या नाम है इसका? ডিৱাটাৰিং ইউনিট এখন আনি ইয়াতে সংস্থাপিত কৰিছে। আৰু এই ডিৱাটাৰিং ইউনিটখনে প্ৰতি মিনিটত 24,000 লিটাৰ, এক মিনিটত 24,000 লিটাৰ পানী আমাৰ ডিৱাটাৰিং কৰিব পাৰে, যাতে আমাৰ এই দৰিকাৰ এই পাৰটোত সোমাই থকা পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈ ঠেলি উলিয়াই দিব পাৰোঁ। সেই কাম আমি এতিয়া ইয়াতে চলি আছে। প্ৰায় 6 বাজে ইয়াৰ পে কিয়া থা না 6টা বজাত ইয়াতে এইটো স্থাপন কৰিছিলে। আৰু তেওঁলোকক জনাইছিল যে আৰু এনেকুৱা কি ইকুইপমেণ্টছ আছে, তেওঁলোকে অলপ হিউজ ডিছচাৰ্জ কৰিব পৰা তেওঁলোকৰ পাম্প তেওঁলোকে ইয়ালৈ লৈ আনিছে। এতিয়া মই আহোঁতে তেওঁলোকক গেমনৰ তলতে পাই আহিছোঁ, কিন্তু যথেষ্ট ডাঙৰ। वहाँ पर कितना डिस्चार्ज कर सकेंगे वो मशीन से? সেইটো মেচিনৰ জৰিয়তে প্ৰায় মিনিটত 30,000 লিটাৰ আমি উলিয়াব পাৰিম। কিন্তু এটা ডাঙৰ মেচিন, গতিকে ট্ৰেইলাৰত আনিব লগা হৈছে। আৰু ৰাস্তাটো যিহেতু বহুত অকোৱা পকোৱা, ৰাতিৰ ভাগত আনাটো এতিয়া সম্ভৱ নহ'ব, ডাঙৰ ক্ৰেনো লাগিব নমাবৰ কাৰণে। আৰু ইফালেদি আমি যোৰহাটত দুটা এনেকুৱা পাম্প আমাৰ হাতত আছিলে, সেই দুইটা পাম্প ইয়ালৈ আনিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু অইল ইণ্ডিয়াৰ লগতো কথা পাতিছোঁ। অইল ইণ্ডিয়াও কেইবাটাও তেনেকুৱা ধৰণৰ পাম্প আমাক দিয়াৰ কথা। এই গোটেইখিনি মিলিলে প্ৰায় 8-9টা পাম্প হয়তো আমাৰ হাতত আহিব পাৰে। আৰু তেতিয়া স্লুইচ গেটেদি গৈ থকাৰ পানীৰ উপৰিও আৰু অলপ বেছি ৱাটাৰ আমি প্ৰায় 1.5-2 লাখ লিটাৰ পাৰ মিনিট আমি পানী উলিয়াব পাৰিম। আৰু তেতিয়াই আবদ্ধ হৈ থকা গোটেইখিনি পানী আমি যিমান পৰা যায় সোনকালে আমি ক্লিয়াৰ কৰিব পাৰোঁ। তাৰ কাৰণে এটা আমি প্ৰয়াস দিনৰ ভাগত মই ফেচবুক লাইভতো কৈছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক গোটেই বিষয়টো জনাইছোঁ। তেখেতেও এই ক্ষেত্ৰত কামটো কৰিব পাৰিলে ভাল হয় বুলি আমাক পৰামৰ্শ দিছে। আপোনাৰ যিখন দৰিকা, এই দৰিকাৰ পানীখিনি আহি এই কোঁৱৰপুৰ মৌজাতে আহি পিনি গোট খাইহি আহি। আৰু দৰিকাৰ যিহেতু কেইবাটাও চেনেল আছে, কোনোবা এটা চেনেল এই আপোনাৰ যিকেইখন স্লুইচ গেট আছে তালৈ গুচি যায়, কোনোবা এটা চেনেল এইফালেদি গুচি আহে। গতিকে সামগ্ৰিকভাৱে
এই পানীখিনি আমি যদি নিষ্কাশন কৰিব পাৰোঁ, কোঁৱৰপুৰ মৌজাত যিখিনি পানী জমা হয় সেই পানীখিনি মূলতঃ শিৱসাগৰ চহৰৰ পানী, সেইখিনি পানী মূলতঃ বেতবাৰী মৌজাটোৰ পানী, সেইখিনি মোটামুটি নাই বেতবাৰী মৌজালৈ আকৌ ইফালেদিও গুচি আহে, নাজিৰাৰ ফালৰ পানীখিনিও এইফালে গুচি আহে। গতিকে ওপৰৰ পৰা যিমান পানী এই বিদংকী বানত যিমান বেছি পানীভাগ জমা হ'ল, অভাৰঅল ইয়াৰ পৰাই মেইন আউটলেট এইটোৱে। আমাৰ ইঞ্জিনিয়াৰ আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ, তেওঁ কৈছে যে মেইন আউটলেট হ'ল এই 4খন স্লুইচ গেট। গতিকে এইফালেদিয়ে ব্ৰহ্মপুত্ৰলৈ পানীখিনি নিবই লাগিব। গতিকে আমাৰ সচৰাচৰ স্লুইচ গেটেদি গৈ থকা পানীতকৈ অধিক পৰিমাণৰ পানী আমি নিষ্কাশন কৰিবৰ কাৰণে আমাৰ এইটো প্ৰয়াস কৰিছোঁ। কাইলৈ যিটো মুখ্যমন্ত্ৰীগৰাকীও আহিব নাজিৰালৈ, সন্তক বিহুবোৰলৈ যিহেতু যাব, কাৰ্যসূচী কেনেকুৱা হ'ব? হয়, অহা কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈ আহিব আৰু শিৱসাগৰত আহিয়ে তেখেতে প্ৰথমে 9:30 বজাত সন্তক বাগানত তেখেতে হেলিকপ্টাৰে অৱতৰণ কৰিব। তাৰপিছত সন্তক বাগানৰ পৰা তেখেতে নেপালী খুঁটিলৈ যাব আৰু নেপালী খুঁটিত ৰাইজৰ লগত আলাপ আলোচনা কৰি তেখেতে সুন্দৰ পুখুৰীলৈ যাব আৰু সুন্দৰ পুখুৰীৰ পৰা তেওঁ দুৱাৰা গাঁৱলৈ যাব, বৰবৰুৱা গাঁও পঞ্চায়তৰ দুৱাৰা গাঁৱলৈ যাব আৰু সেই দুৱাৰা গাঁৱৰ পৰা তেওঁ সোণাৰী সমষ্টিত আৰু মাহমৰা সমষ্টিত তেওঁ ৰাইজক সাক্ষাৎ কৰিব। মুঠৰ ওপৰত এই যিটো প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে, খুব কম সময়ৰ ভিতৰত এই সমস্যাটো সমাধান হ'ব বুলি আপোনালোকে আশাবাদী? বহুত পানী আছে ভিতৰত। আমি পাৰ মিনিট এতিয়া এইটো মেচিনেদি অনলি 24,000 ডিচাৰ্জ কৰিছোঁ। বাকী চুইচ গেটকেইখনেতো ওলাই গৈ আছে। অহা কাইলৈ আমি আৰু চেষ্টা কৰিম মেচিন আনিবৰ কাৰণে। মেচিন আমাৰ হাতত আছে, কিন্তু এই মেচিনখিনি ভিতৰলৈ সোমাই আনিব পৰাটো আকৌ এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে। কাৰণ এই বানপানীটোৰ লগত এই ফ্লাডৰ লগত এই যিটো চেলেঞ্জ আহি আছে ইটোৰ পিছত সিটো, হাতত আমাৰ ইকুইপমেণ্টছ আছে, কিন্তু ইকুইপমেণ্টছ আনিব পৰা কাইলৈ ৰাতিপুৱা গম পাম আমি আনিব পাৰিম নে নোৱাৰিম। ONGCৰ AD যিহেতু উদয় পাছোৱান আছে, I just want to ask you what kind of measures that had been taken yet in the devastating flood of Sibsagar till now? First of all, I'm just with more grief and sorrow with all the people of Assam, and Honorable Minister is there. He has always been there telling us, not only he is supporting the entire area of this, but he is also supporting ONGC. We ourselves were got submerged totally in Nazira and Sibsagar. Despite the fact we have been going to different operational areas, our machines are lost, our buildings are lost, our people have not returned to the houses. But still, as Honorable Minister is telling us, we have been providing such kind of pumping, many relief materials, medical camps we are trying to do. And we will be there. Even I have announced with the directives of the Minister that we shall be, later on when the water recedes, we shall be doing the educational revival of the schools and institutions. That's what the promise I have given to Honorable Chief Minister and to Honorable Minister, sir. So ONGC will always be there. That's what I am telling, that ONGC has been here for more than 70 years. It is not new. And we know the Assam, we know the people of Assam. It is our home. So we have lost our many of the families, and we are really pathetic and we are sympathetic, and we'll try our best. We'll try to seek support from the Delhi also and for the government of India also. That's what I have been requesting to Honorable Minister, sir. He tried to request to ONGC, the board also. On my behalf at the asset level, we shall be doing whatever possible is there. Lots of responsibilities that had to be taken in the future from ONGC in the... I have already taken permission from the board of all, including the chairman, and he has conveyed that we have some budgetary provision in CSR and CER, and we shall be taking all the budgetary provisions with the right approval. We shall be doing all the corrective measures of some of the community centers and the schools and institutions. That's what we have promised. আছিল ONGCৰ ED উদয় পাছোৱান আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ সৈতে তেওঁ যিহেতু ইয়াত যিটো তেওঁলোকৰ যি যন্ত্ৰ ইয়াত ব্যৱস্থা কৰিছে পানী নিষ্কাশনৰ যিটো যন্ত্ৰ, তেওঁলোকে কৈছে যে 24,000 লিটাৰ 1 মিনিটত এটা নিষ্কাশন হৈছে আৰু কেইবাটাও ইয়াতকৈ অধিক গধুৰ যেহেতু এনেকুৱা ধৰণৰ কিছু ইউনিট ইয়ালৈ আনিব আৰু কাইলৈ ৰাতিপুৱাৰ পৰা ইয়ালৈ যেহেতু তেওঁলোকে আনিব, যোৰহাটৰ পৰাও 2টাকৈ ইউনিট তেওঁলোকে অনাৰ ব্যৱস্থা কৰিছে। তেতিয়া হয়তো
মন্ত্ৰীগৰাকীয়ে আশা কৰিছে যে প্ৰায় 1 লাখ লিটাৰ 1 মিনিটত 1 লাখ লিটাৰতকৈও অধিক 1 মিনিটত ইয়াৰ পৰা পানী নিষ্কাশন হ'ব আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত